ৱৰ্ল্ড টিভি ডে যক্ষ্মা দিৱস হিচাপে পালন কৰা হয়। এই হেতুকে আজি আমাৰ এই ডিষ্ট্ৰিক্টৰ ফালৰ পৰা কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা আমাৰ নগৰবেৰা BPC ব্লকখন আমাৰ চিলেক্ট কৰিছে ইয়াতে পালন কৰিব। এইটো বছৰে আমাৰ 1982 পৰা আমাৰ এই বছৰে পালন কৰা হয় বেলেগ বেলেগ থিম লৈ। এইটো বছৰত আমাৰ থিমটো হৈছে উইকেণ্ড এণ্ড টিভি কমিট ইনভেষ্ট এণ্ড ডিছকাভাৰ। তাৰমানে আমি সজাগতা আমি এতিয়া এই আজি যে এইটো ৱৰ্ল্ড টিভি ডে মানা হৈছে, এইটো আমি সমাজৰ মাজত আমি সজাগতা আনিব লাগে, সকলোৱে যাতে গম পায়। বহুতখিনি আমাৰ বাৰু টিভি ট্ৰিটমেণ্টবোৰ চলিও আছে, চবে যাতে ওলাই আহে, সোনকালে টিভি ৰোগটো কাৰোবাৰ যদি থাকে সোনকালে ধৰা পৰে, সোনকালে ট্ৰিটমেণ্ট হয়। আৰু ইনভেষ্টটো কৰিব আমাৰ যিখিনি আমাৰ টিভি চৰকাৰেতো কৰি আছে, চব ফ্ৰী ট্ৰিটমেণ্ট, ফ্ৰী পৰীক্ষা পাতি গোটেইখিনি ফ্ৰী চলি আছে। গতিকে সোনকালে যাতে যিমান সোনকালে আমি টিভি ৰোগটো আমি ধৰা পৰেও সিমানে আমাৰ কমি আহিব। গতিকে এইখিনি কথা যাতে সকলোৱে আমি সমাজত আমি বিয়পাই প্ৰচাৰ কৰিব পাৰোঁ, এই হিচাপে আমাৰ আজি এই টিভি ডেটো পালন কৰা হৈছে। আৰু আমি ডিষ্ট্ৰিক্টক আমি ধন্যবাদ দিওঁ যে নগৰবেৰা এইটো আজি এইবাৰ এই বছৰ ইয়াতে চিলেক্ট কৰিছে, ইয়াতে উদযাপন দৃষ্টি আকৰ্ষণ কৰিছোঁ সকলো ছাত্ৰ মানুহৰ কাৰণে। আৰু আশা কৰিছোঁ আমি অকল হেল্থে আমি কেতিয়াও যক্ষ্মাৰ ৰোগটো নিৰ্মূল কৰিব নোৱাৰোঁ। যিহেতু আমাৰ 25 চনটো আমাৰ যক্ষ্মাৰ নিৰ্মূলকৰণৰ দিন হিচাপে লোৱা হৈছে। এইটো নিৰ্মূল কৰিব কাৰণে আমাৰ হেল্থৰ লগত আমাৰ বেলেগ বেলেগ চেক্টৰ যেনে ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট হওক, এডুকেশ্যন ডিপাৰ্টমেণ্ট হওক, PSHD ডিপাৰ্টমেণ্ট, গোটেই ডিপাৰ্টমেণ্টবিলাকে আমাৰ লগত সহযোগ কৰিব লাগে। বিশেষকৈ গাঁৱৰ ব্লক লেভেলৰ BDO আৰু সেই সকলো কথাই আজি ইয়াতে বিস্তৃত আলোচনা কৰা হৈছে। আৰু নগৰবেৰা ব্লকটো মই এইকাৰণে মানে আজি ভাবি লৈছোঁ যে ইয়াতে পতা হয়, সেইটো যথেষ্ট আমাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ একদম ইমূৰীয়া জেগাত অৱস্থিত। সেইকাৰণে মই ভাবিছোঁ ইয়াতে যদি এনেকুৱা ধৰণৰ উদযাপন কৰা হয়, তাতে কলেজ লেভেলত হয়, তেতিয়া ছাত্ৰ ছাত্ৰীসকলো ইয়াৰ ওপৰত জ্ঞান হ'ব বা সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ ইয়াৰ ওপৰত জ্ঞান হ'ব। আৰু এইখিনি যদি আমি কৰিব পাৰোঁ তেতিয়াহ'লে যক্ষ্মা ৰোগটো নিৰ্মূল কৰাৰ কাৰণে আমাৰ সহজ হ'ব। আৰু যদি আমি নিৰ্মূল কৰিব পাৰোঁ প্ৰচেছৰ ক্ষেত্ৰত, তেতিয়াহ'লে যক্ষ্মাৰ যিটো দিৱস আমি বছৰি বছৰি পালন কৰি থাকোঁ, এই দিৱসটো আমি একচুৱেলি 1982 পৰাই আমি পালন কৰি আছোঁ। এই দিৱসটো এজন বিশিষ্ট ফিজিচিয়ান বা মাইক্ৰ'বায়'লজিষ্ট বুলি কয় ৰবাৰ্ট কচ, তেওঁৰ নামতে তেওঁৰ বাৰ্থডেৰ লগতে সংগতি ৰাখি আমি পাতি থকা হৈছে। আৰু সেইকাৰণে 24 মাৰ্চটো ৱৰ্ল্ড টিভি ডে হিচাপে পালন কৰে। হয়, এইবাৰতো নগৰবেৰা যক্ষ্মা ৰোগটো খুব বেছি নহয়, কিন্তু এই বেমাৰটো আমি দেখা হৈছে যিবিলাক বাগান এৰিয়া হওক, টি গাৰ্ডেন এৰিয়া হওক বা ট্ৰাইবেল এৰিয়া হওক, আৰু বেছি ছ'চিয়েল পুৱাৰ যিবিলাক জেগা থাকে তাতে এই বেমাৰটো অলপ বেছি হয়। নগৰবেৰাত বেমাৰটো নথকা বুলি মই কোৱা নাই। নগৰবেৰাত আমাৰ যিটো 100 days কেম্পিং হৈছিলে 7 ডিচেম্বৰৰ পৰা 17 মাৰ্চলৈকে, ইয়াতে আমাৰ কমেও 10-15জনমান টিবি বেমাৰী ওলাইছে আৰু অলৰেডি চিকিৎসা লৈ আছে। কিন্তু যিহেতু অলপ ভিতৰুৱা জেগা, আমাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ উদ্দেশ্য হৈছে যে প্ৰতিখিনি জেগাতে যাতে মানুহখিনিৰ সজাগতা বাঢ়ি যায়, সেইকাৰণে নগৰবেৰাটো চিলেক্ট কৰা হৈছে। কিন্তু এনেকুৱা নহয় যে ইয়াতে বহুত বেমাৰী আছে কাৰণে আমি এনেকৈ আহিছোঁ, সেইটো কথা নহয়। আমাৰ যিহেতু 12টা